এয়া চাওকচোন মই গাখীৰ গৰম কৰিছোঁ, যিহেতু মই কুলফি বনাম এতিয়া। আৰু ইয়াৰ কাৰণে মই এই ড্ৰাই ফ্ৰুটখিনি অকণমান হেৰি কৰি থৈছোঁ, ৰোষ্ট কৰি থৈছোঁ, মানে অকণমান কেৰাহীখনত ভাজি লৈছোঁ। তাৰপিছত এইখিনি গুড়ি কৰিম আৰু এইখিনি মই এতিয়া উতলাই আছোঁ, অলপ আধা কৰি পেলাম মানে গাখীৰটো। যিহেতু মই ½ লিটাৰ গাখীৰ লৈছোঁ আৰু মই কেইটামানেই বনাম, 2টা বা 3টা আৰু সৰুকৈ, গতিকে মই এইখিনি ½ লিটাৰ গাখীৰটো তাৰ আধা কৰি পেলাম মানে। এইখিনি ড্ৰাই ফ্ৰুটখিনি মই অকণমান টেষ্ট কৰি লওঁ, অকণমান মানে মিহি কৰি লওঁ আৰু একেবাৰে ফ্ৰাইংটো নহয়, অলপ খিচখিচীয়া কৰি ল'ম আৰু এয়া চব। অকণমান কেশৰ দি দিছোঁ দেই, এইটো গোন্ধটো ভাল লাগিবলৈ আৰু অকণমান কালাৰটো আহিব। আৰু তাৰপিছতে দিছোঁ চেনি। চেনিটো মই বেছি নিদিওঁ, মানে অকণমান গাখীৰৰ মিঠাটোও আছে আৰু বহুত বেছি মিঠাটো আমি নাখাওঁ যিহেতু, সেইকাৰণে কমাই দিছোঁ। ইয়াৰ পিছত মই এতিয়া ড্ৰাই ফ্ৰুটখিনি দি দিম। এতিয়া চেনিখিনি পাকিছোঁ দেই, এইটো গ্লাছ মোৰ অৱশ্যে এইটো ছেট নাই, গতিকে মই ঘৰত যি ব্যৱহাৰ মানে সদায় ব্যৱহাৰ কৰা গ্লাছতে ৰাখিছোঁ। এয়া এটা কৰি পেলাই এটা কৰিছোঁ, তাৰপিছত ফ্ৰিজত ৰাখিম। এয়া এতিয়া মই ফ্ৰিজত ৰাখিছোঁ, 4 ঘণ্টামান ফ্ৰিজত থোৱাৰ পিছত উলিয়াই আনিব পাৰিম আৰু। এতিয়া 4 ঘণ্টা হৈ গৈছে, মই এইটো উলিয়াইছোঁ দেই। এয়া চাওকচোন, এয়া ইয়াৰ পিছতে চাম আৰু চাওকচোন, মই এই উলিয়াইছোঁ দেই। এটা এইটো মই সৰু সৰুকৈ বনাইছিলোঁ আৰু এটা এইটো ভালেই লাগিছে, দেখাটো ভালেই লাগিছে, খাবলৈতো ভালেই হ'ব বাৰু।